आयुष्मान भारत हो, आयुष्मान हो। चली चली सेहत की हवा, चली चली मुफ्त होगा इलाज, मिलेगी दवा, बीमार न रहेगा अब लाचार, बीमारी का होगा मुफ्त उपचार, मुफ्त उपचार। भारत सरकारेर प्रतिटो दुखिया परियालक प्रधानमंत्री जन आरोग्य योजनार अधीनत प्रति बछरे 5 लाख टकार स्वास्थ्य बीमा अर्थात हेल्थ इन्सुरेंस प्रदान करि आछे आरो এই যোজনার জৰিয়তে প্ৰতিটো দুখীয়া পৰিয়ালক নিৰ্ধাৰিত যিকোনো চিকিৎসালয়ত বছৰি 5 লাখ টকাৰ চিকিৎসাৰ খৰচ বিনামূলীয়াকৈ দিয়া হৈ আছে। গতিকে 5 লাখ টকাৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ তালিকাত আপোনাৰ পৰিয়ালৰ নাম আছেনে নাই আৰু যদি আছে তেন্তে 5 লাখ টকাৰ হেল্থ ইন্সুৰেন্স কাৰ্ডখন কেনেকৈ পাব সম্পূৰ্ণ বিষয়টোৰ ওপৰত এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ আগতে ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথমে আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি এই 3 ডট অপচনৰ পৰা ডেস্কটপ সাইট টিক কৰি ল'ব আৰু সাৰ্চ বক্সত টাইপ কৰিব PMJAY আৰু এন্টাৰ কৰি দিব। এইদৰে ৰিজাল্ট সেকশনৰ এই ফাৰ্স্ট লিংকটোত ক্লিক কৰিব আৰু এই ইন্টাৰফেসটো আপোনাৰ মোবাইলত ওপেন হোৱা দেখি পাব। এই ওয়েবসাইটটোৰ লিংক মই তলত ভিডিও ডেসক্ৰিপশনত দিছো, আপুনি ক্লিক কৰি ডাইৰেক্টলি এই পেজটোলৈ আহিব পাৰিব। এতিয়া তলত সোঁফালে থকা এই ইনফৰমেশনৰ সেকশনটোলৈ মন কৰক। ইয়াত দেখিছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত 10 কোটিতকৈ অধিক পৰিয়াল লাভৱান হ'ব। নেক্সট এই পেজটোত মোবাইল নম্বৰৰ যোগেদি লগইন কৰি আপুনি আপোনাৰ পৰিয়ালৰ নাম আছেনে নাই জানিব পাৰিব। ইয়াত এটা কথা জানি থব যে এই যোজনাৰ লাভ পোৱাৰ বাবে আপোনাৰ কোনো ধৰণৰ আবেদন কৰাৰ প্ৰয়োজন নাই। গতিকে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা যদি আপোনাৰ নাম থাকে তেন্তে আপুনি প্ৰতি বছৰে 5 লাখ টকাৰ চিকিৎসা সেৱা নিশ্চয় পাব। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰি একেবাৰে শেষলৈকে চাব। নাম বিচাৰি উলিওৱাৰ সম্পূৰ্ণ প্ৰসেছ আপোনালোকক এই ভিডিঅ'টোত মই দেখুৱাম। কমপ্লিট প্ৰসেছটো ভালদৰে এক্সপ্লেইন কৰি বুজাই দিয়াৰ বাবে মই ডেস্কটপ স্ক্ৰীনত এই পেজটো ওপেন কৰি লৈছোঁ। প্ৰথমে আপুনি এই স্পেচত আপোনাৰ মোবাইল নম্বৰ আৰু এই স্পেচত তলৰ ক্যাপচা কেইটা এক্সাক্টলি এন্টাৰ কৰি জেনাৰেট OTP বাটনটোত ক্লিক কৰিব। জাস্ট ফৰ এক্সাম্পল মই মোৰ মোবাইল নম্বৰ আৰু ক্যাপচা এন্টাৰ কৰি জেনাৰেট OTP বাটনটোত ক্লিক কৰি লৈছোঁ। অলপ সময়ৰ ভিতৰত এইদৰে OTP মেছেজ আহি যাব আৰু OTPটো ইয়াত এন্টাৰ কৰি টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ এই অপশ্যনটো টিক কৰি তলৰ সাবমিট বাটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি এই পেজটোত লগইন হৈ যাব আৰু এনেকুৱা এটা ইন্টাৰফেস দেখি পাব। প্ৰথমে সাৰ্চ সেকশনৰ এই সিলেক্ট অপশ্যনটোত ক্লিক কৰি ষ্টেট আসাম অপশ্যনৰ পৰা ক্লিক কৰি ল'ব। নেক্সট আপুনি সিলেক্ট কেটেগৰী অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰিলে আপুনি কিছুমান কেটেগৰী অপশ্যন দেখি পাব। যদি আপুনি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত নেম টাইপ কৰি আপোনাৰ নাম সাৰ্চ কৰিব বিচাৰে তেন্তে সাৰ্চ বাই নেম অপশ্যনটোত ক্লিক কৰিব আৰু যদি ৰেশন কাৰ্ড নাম্বাৰ এন্টাৰ কৰি নেম সাৰ্চ কৰিব বিচাৰে তেন্তে সাৰ্চ বাই ৰেশন কাৰ্ড নাম্বাৰ অপশ্যনটো চুজ কৰিব আৰু যদি মোবাইল নাম্বাৰ এন্টাৰ কৰি আপোনাৰ পৰিয়ালৰ নাম সাৰ্চ কৰিব বিচাৰে তেন্তে এই সাৰ্চ বাই মোবাইল নাম্বাৰ অপশ্যনটো চুজ কৰিব। কিন্তু সুবিধাৰ বাবে আপুনি সাৰ্চ বাই নেম অপশ্যনটো চুজ কৰি ল'ব এণ্ড একৰ্ডিংলি মই সাৰ্চ বাই নেম অপশ্যনটো চুজ কৰি লৈছোঁ। এতিয়া এই সেকশনত দিয়া নেম, ফাদাৰ্স নেম, মাদাৰ্স নেম, স্পাউচেছ নেম, জেন্ডাৰ, এজ স্পেচখিনি যদি আপুনি আপোনাৰ ডিটেইলছখিনি এক্সাক্টলি টাইপ কৰি এন্টাৰ কৰে তেন্তে হয়তো আপোনাৰ নাম সাৰ্চ ৰিজাল্টত শ্ব নকৰিব পাৰে। কাৰণ আয়ুষ্মান ভাৰত বা PMJAY লিষ্টত থকা নামবোৰ 2011 চনৰ সোশিও ইকনমিক কাষ্ট এণ্ড সেন্সাছৰ পৰা লোৱা হৈছে আৰু সেন্সাছৰ তালিকাত আপোনাৰ ডিটেইলছখিনি এক্সাক্ট নহ'ব পাৰে। গতিকে
কেনেকৈ নেম সাৰ্চ কৰিব মই দেখুৱাই যাম। ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাই যাব। প্ৰথমে আপুনি এই নেম স্পেচটোত আপোনাৰ নামৰ ফাৰ্ষ্ট 3টা লেটাৰ কেপিটেলত টাইপ কৰিব। জাষ্ট ফৰ এক্সাম্পল মই এটা নামৰ ফাৰ্ষ্ট 3টা লেটাৰ কেপিটেলত টাইপ কৰি লৈছোঁ। এতিয়া আপুনি ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম আৰু স্পাউচেছ নেম, জেণ্ডাৰ, এজ এই অপশ্যনকেইটা ব্লেংক এৰি দি এই সিলেক্ট ৰুৰেল আৰবান অপশ্যনটোত ক্লিক কৰিব। আৰু যদি আপুনি ৰুৰেল এৰিয়াত থাকে তেন্তে ৰুৰেল অপশ্যনটো সিলেক্ট কৰিব, আৰু যদি আৰবান এৰিয়াত বিলং কৰে তেন্তে আৰবান অপশ্যনটো সিলেক্ট কৰি ল'ব। ফৰ এক্সাম্পল মই ৰুৰেল অপশ্যনটো চুজ কৰি লৈছোঁ যিহেতু মই সিলেক্ট কৰা মানুহজন ৰুৰেল এৰিয়াত বাস কৰে। নেক্সট ডিষ্ট্ৰিক্ট নেম অপশ্যনটোত ক্লিক কৰি আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন টাইপ কৰি ল'ব। মই জাষ্ট ফৰ এক্সাম্পল সিলেক্ট কৰা মানুহজনৰ ডিষ্ট্ৰিক্ট নেম টাইপ কৰি লৈছোঁ। নেক্সট আপুনি ভিলেজ বা টাউন স্পেচত আপোনাৰ ভিলেজ বা টাউন টাইপ কৰি ল'ব। মই উক্ত মানুহজনৰ ভিলেজ নেম টাইপ কৰি লৈছোঁ। এতিয়া এই স্পেচত আপোনাৰ এৰিয়া পিনক'ড টাইপ কৰিব। মই উক্ত মানুহজনৰ এৰিয়া পিনক'ড টাইপ কৰি লৈছোঁ। আৰু ফাইনেলি এই সাৰ্চ বাটনটোত ক্লিক কৰিব। এইদৰে সাৰ্চ বাটনটোত ক্লিক কৰাৰ লগে লগে ইয়াত বেনিফিচিয়াৰী ডিটেইলছ দেখি পাব। এতিয়া এই বেনিফিচিয়াৰী ডিটেইলছৰ ফেমিলি ডিটেইলছ অপশ্যনটোত ক্লিক কৰিব। এইদৰে ৰিজাল্ট ছেকশ্যনত আপুনি দেখি পাব বেনিফিচিয়াৰী ডিটেইলছ, HSD নাম্বাৰ, নেম, জেণ্ডাৰ, এজ, ডেট অফ বাৰ্থ ফ্ৰম সোশিও ইকনমিক কাষ্ট এণ্ড চেঞ্চাছ, স্পাউচ নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ষ্টেট, ডিষ্ট্ৰিক্ট, ভিলেজ নেম, আৰু ৰাইট ছাইডত দেখি পাব উক্ত বেনিফিচিয়াৰীজনৰ পৰিয়ালত কেইজন মেম্বাৰ আছে আৰু প্ৰতিজন মেম্বাৰৰ নেম, এজ আৰু জেণ্ডাৰ। এতিয়া এই ডিটেইলছখিনি যদি আপুনি আপোনাৰ মোবাইলত পাব বিচাৰে তেন্তে তলত এই গেট ডিটেইলছ অন SMS বাটনটোত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ লগে লগে ইয়াত মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ স্পেচ এটা আহি যাব, আৰু এই স্পেচত আপুনি আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰি এই বাটনটোত ক্লিক কৰিব। এণ্ড একৰ্ডিংলি মই মোবাইল নাম্বাৰ আৰু অলপ সময়ৰ ভিতৰত আপোনাৰ মোবাইলত এইদৰে এটা SMS আহি যাব। এতিয়া প্ৰশ্ন হ'ল যদি এই লিষ্টত আপুনি আপোনাৰ নাম বিচাৰি নাপায় তেন্তে কি কৰিব? গতিকে ইয়াত মই আপোনালোকক জনাব বিচাৰিছোঁ যে যদি আপোনাৰ নাম সোশিও ইকনমিক কাষ্ট এণ্ড চেঞ্চাছত আছে তেন্তে 100% আপুনি 5 লাখ টকাৰ এই হেল্থ ইঞ্চুৰেঞ্চ কাৰ্ডখন পাব। ইয়াৰ বাবে এই তালিকাত থকা যিকোনো এখন ডকুমেণ্ট লৈ আপুনি আপোনাৰ ওচৰৰ যিকোনো চিকিৎসালয় বা চিকিৎসালয়খনৰ আয়ুষ্মান মিত্ৰ বিভাগটোৰ লগত যোগাযোগ কৰিব। যিহেতু আশা কৰ্মীৰ যোগেদি অলৰেডি বহু লোকে এই কাৰ্ডখন লাভ কৰিছে। গতিকে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ এই তালিকাত যদি আপুনি আপোনাৰ নাম বিচাৰি পায় তেন্তে HSD নাম্বাৰৰ সৈতে ওচৰৰ CSC অৰ্থাৎ অথৰাইজড কমন ছাৰ্ভিচ চেণ্টাৰত গৈ এই কাৰ্ডখন প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰিব। আৰু আয়ুষ্মান ভাৰত অৰ্থাৎ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ যিকোনো বিষয়ে জানিবলৈ 1455 বা 1800111565 টল ফ্ৰী নাম্বাৰত যোগাযোগ কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। ভিডিঅ'টো কেনে লাগিছে তলত কমেণ্ট কৰি জনাব আৰু আপোনাৰ আত্মীয় পৰিয়াল তথা বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। आयुष्मान भारत हो, आयुष्मान हो। चली चली सेहत की हवा चली चली, मुफ्त होगा इलाज मिलेगी दवा, बीमार न रहेगा अब लाचार, बीमारी का होगा मुफ्त उपचार, मुफ्त उपचार। चली चली सेहत की हवा चली चली, मुफ्त होगा इलाज मिलेगी दवा, बीमार न रहेगा अब लाचार।